নমস্কাৰ, আজি হৈছে 5 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ দেশজুৰি বিতৰ্কিত বিষয় হৈছে এতিয়া ৱাকফ বিধেয়ক। আইনত পৰিণত নহ'ব নেকি ৱাকফ বিধেয়ক? ন্যায়ালয়ৰ কাষ চাপিছে মুছলমান সমাজ আৰু ৰাষ্ট্ৰপতিয়ে কৰিবনে স্বাক্ষৰ? এই মুহূৰ্তৰ খবৰ আমি লৈ আহিছোঁ আমাৰ সমূহ দৰ্শকৰ বাবে যে ৱাকফ সংশোধনী বিধেয়কক চেলেঞ্জ দিয়া হৈছে এতিয়া। ৱাকফ বিধেয়কত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পূৰ্বে ন্যায়ালয়ৰ দ্বাৰস্থ এইবাৰ লাখ লাখ মুছলমান। আইনত পৰিণত নহ'ব পাৰে ৱাকফ সংশোধনী বিধেয়ক। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আছাদুদ্দিন ওৱাইচি। জুম্মাবাৰৰ দিনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল MIMৰ নেতা আছাদুদ্দিন ওৱাইচি আৰু ৱাকফ সম্পত্তি আল্লাহৰ সম্পত্তি বুলি এতিয়া দাবী জনাইছে MIMৰ সভাপতি আছাদুদ্দিন ওৱাইচি আৰু মছজিদ মাদ্ৰাছাক লক্ষ্য কৰি লৈছে চৰকাৰে। আৰু মুছলমানক কিয় ইমান বেয়া পায় মোদী চৰকাৰে এই মন্তব্য আছাদুদ্দিন ওৱাইচিৰ। গৃহীত হোৱাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এতিয়া আছাদুদ্দিন ওৱাইচি। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। শীঘ্ৰেই কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম, অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী। কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিখনৰ। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। শীঘ্ৰেই কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিখনক। কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ নিৰ্দেশনা। KYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতে বহি এতিয়াই কৰি লওক ৰেচন কাৰ্ডৰ KYC। প্ৰথমে ডাউনলোড কৰক মেৰা KYC এপ। আপুনি কেনেদৰে KYC কৰিব ঘৰতে বহি? যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেন্তে আপুনি আপোনাৰ সেই মোবাইল ফোনটোৰ দ্বাৰাই কৰিব পাৰিব এই KYCৰ কাম। কেনেকৈ কৰিব ভালদৰে শুনি যাব। প্ৰথমে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। এপটো হৈছে মেৰা KYC নামৰ এটা এপ। প্ৰথমে আপুনি এই এপটো ডাউনলোড কৰিব। তাৰপিছতেই এই এপত গৈ বাছনি কৰক আপোনাৰ ৰাজ্যৰ নামখন। তৃতীয়তে KYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। তাতে অপশ্যন দিয়া থাকিব বিভিন্ন ধৰণৰ। আপুনি তাতে ক্লিক কৰিব লাগিব KYC ফৰ ৰেচন কাৰ্ড। তাৰপিছত ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক সেই অপশ্যনটোত। আৰু ইয়াৰ পিছতেই আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত আহিব এটা বিশেষ OTP। আৰু OTP অহাৰ পিছতে আপুনি আপোনাৰ সকলো পৰিচয় তাতে সন্নিৱিষ্ট কৰক। তাৰপিছতেই KYC সম্পূৰ্ণ হৈ যাব আপোনাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অহা 15 এপ্ৰিল শেষ সময়সীমা। চৰকাৰী ঘৰৰ বাবে এতিয়াই কৰি লওক জিঅ' টেগিং। সাজু কৰক 4বিধ বিশেষ নথি। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক আপুনি 4বিধ নথিপত্ৰ এতিয়াই সাজু কৰক, কিয়নো অহা 15 এপ্ৰিল হৈছে শেষ সময়সীমা চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা। 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেগিং কৰিবলৈ কোনো মানুহক এটকাও দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব আপোনাৰ জিঅ' টেগিঙৰ কাম। যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজৰ ঘৰৰ জিঅ' টেগিং কৰি ল'ব পাৰিব। কিদৰে কৰিব জিঅ' টেগিং ভালদৰে শুনি যাব আপুনি। কেনেদৰে কৰিব জিঅ' টেগিঙৰ কাম? সাজু কৰক মাত্ৰ 4বিধ নথি। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো। আপুনি কি সাজু কৰিব জনাইছোঁ যে প্ৰথমে আপুনি আপোনাৰ এখন ৰঙীন ফটো সাজু কৰক। তাৰপিছতে আপুনি যি ঘৰত বৰ্তমান আছে সেই ঘৰখনৰ এটা ফটো আপুনি সংগ্ৰহ কৰক। তাৰপিছত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ আপুনি প্ৰথমে সাজু কৰক। তাৰপিছত এইকেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। আৰু এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং কৰা হৈছে। যদি আপোনাৰ জিঅ' টেগিং হোৱা নাই তেন্তে শীঘ্ৰেই কৰক আপুনি জিঅ' টেগিং। জিঅ' টেগিং হৈ যোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মুছলমানৰ পক্ষত দক্ষিণৰ অভিনেতা। ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে কৰিলে বৃহৎ প্ৰতিবাদ। মুছলমানৰ পক্ষত দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয় থালাপতি। জনপ্ৰিয় অভিনেতা জোসেফ বিজয় চন্দ্ৰশেখৰে বিৰোধিতা কৰিলে ৱাকফ বিধেয়কৰ। বিজয়ৰ দল TVKৰ সমৰ্থকে তামিলনাডুত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিজয়ৰ দলে TVKৰ সমৰ্থকে
তামিলনাডুত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ আৰু আমি ৱাকফ সংশোধনী বিধেয়ক আমি গ্ৰহণ নকৰোঁ বুলি এতিয়া মন্তব্য কৰে মুছলমানৰ অধিকাৰ আমি কেতিয়াও কাঢ়ি ল'বলৈ নিদিওঁ বুলি মন্তব্য এতিয়া টিভিকেৰ আৰু চৰকাৰে সংখ্যালঘু মুছলমানক বিশ্বাসঘাতকতা নকৰিব মাদুৰাই কইম্বাটুৰ তিৰুচিৰাপল্লী থুথুকুডিত তীব্ৰ প্ৰতিবাদ টিভিকেৰ আৰু বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাই অভিনেতা বিজয়ৰ হুংকাৰ বিজেপি চৰকাৰে অনা ৱাকফ সংশোধনী বিধেয়ক গণতন্ত্ৰ বিৰোধী আৰু মুছলমানৰ পক্ষত দক্ষিণৰ জনপ্ৰিয় অভিনেতা এতিয়া বিজয় থালাপতিয়ে থিয় দিছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ অহা 10 এপ্ৰিল তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন কি আঁচনিৰ ধন সোমাব একাউণ্টত সবিশেষ জনাইছোঁ আমাৰ সমুদৰ্শকক যে পুৱাই লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন সাজু কৰক বেংক একাউণ্ট ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব ভাল খবৰ মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে চৰকাৰী ধন 10 এপ্ৰিলৰ পুৱাতেই লাভ কৰিব আপুনি এই ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব 10 এপ্ৰিল তাৰিখে ধন লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব এই ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব এই ধন আৰু ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিল পুৱাই আহিব ভাল খবৰ মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ৰাতিপুৱাই চৰকাৰী আঁচনিৰ ধন